সময় পিছতে প্ৰশাসনৰ বুলডোজাৰ চলিব গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা বঙৰা ইছলামপুৰত আৰু ইতিমধ্যে এক অভাৱনীয় পৰিৱেশে বিৰাজ কৰিছে এই বঙৰা ইছলামপুৰত নৱগঠিত জালুকবাৰী সমষ্টিৰ বঙৰা ইছলামপুৰে আৰু কিছুদিন পূৰ্বে এই বঙৰা ইছলামপুৰতে আচলতে প্ৰশাসনে জাৰি কৰিছিল যে উচ্ছেদৰ জাননী আৰু এই উচ্ছেদৰ জাননী জাৰি কৰাৰ সময়তে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল পৰিৱেশৰ সৃষ্টি হৈছিল আৰু তাৰ পিছৰ পৰাই আৰক্ষী প্ৰশাসন তথা অৰ্ধসামৰিক বাহিনীয়ে এই বঙৰা ইছলামপুৰত বাহৰ পাতি সমগ্ৰ পৰিৱেশটো আচলতে তদাৰক কৰি আছিল আৰু আজি কিছু সময় পিছতে এই বঙৰা ইছলামপুৰত উচ্ছেদ অভিযান আৰম্ভ হ'ব। এই মুহূৰ্তত মই পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ মোৰ সতীৰ্থ সহযোগীক কেনেকুৱা এক অভাৱনীয় আচলতে পৰিৱেশে বিৰাজ কৰিছে এই বঙৰা অঞ্চল, কিয়নো যিহেতুকে ইয়াৰ এই বঙৰা ইছলামপুৰ অঞ্চলৰ বিশেষভাৱে ইয়াৰ অধিকাংশ লোকেই আচলতে যি পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত চিমিনা ফটুৰি অঞ্চলৰ আৰু চিমিনা ফটুৰি অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ যি গৰাখহনীয়া সেই গৰাখহনীয়াৰ কবলত পৰি ইয়াৰ প্ৰায় সংখ্যক লোকে আচলতে বিধ্বস্ত হৈ পৰিছিলে আৰু তাৰপিছত তেখেতসকলে মথাউৰিত কেনেবাকৈ নিজৰ এখন ঘৰ সাজি মথাউৰিতে তেখেতসকলে জীৱন অতিবাহিত কৰিছিলে আৰু তাৰপিছত পৰ্যায়ক্ৰমে তেখেতসকলে এই যি বঙৰা ইছলামপুৰ অঞ্চল এই বঙৰা ইছলামপুৰ অঞ্চলত এজনকৈ আহি এটা পৰিয়াল আহি এখন গাঁৱৰ সৃষ্টি হৈছিলে আৰু কিছু সংখ্যক সন্দেহজনক লোকৰ ইয়াতে বসতি বুলি ক'ব খোজে আচলতে চৰকাৰ প্ৰশাসনে আৰু তাৰপিছতে এই বঙৰা ইছলামপুৰত জাননী জাৰি কৰিছিলে উচ্ছেদৰ। মোৰ লগতে ইয়াৰ স্থানীয় বাসিন্দা এগৰাকী আছে যিগৰাকী লোকৰ ঘৰ আচলতে পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ফটুৰি অঞ্চলত। দাদা নমস্কাৰ জনাইছোঁ আপোনাক। অতি পৰিতাপৰ বিষয়, আজি কিছুদিন পূৰ্বে যিহেতুকে আপোনালোক ইয়ালৈ আহিছিলে আপোনালোক নিজেই ফটুৰি অঞ্চলৰ পলাশবাৰী অঞ্চলৰ স্থানীয় লোক, তাৰপিছত ইয়াতে আহি আপোনালোকে বসতি স্থাপন কৰিছিলে আৰু আজি এইখন মৰমৰ ঘৰেৰে যাব লাগিব অন্য স্থানলৈকে, কি ক'ব? এতিয়া কি ক'ম, আমাৰ দুখৰ বিষয়। আমি 2000 চনতে আমি গৰাখহনীয়াৰ কবলত পৰি 2000 চনতে এই বঙৰা পাচনীয়াপাৰা বঙৰাত আমি অলপ মাটি কিনি কোনো ৰকম আমি ঘৰ সাজি থাকিলোঁ। কিন্তু আজি 25 বছৰ পাৰ হৈ গ'ল, চৰকাৰে আমাক সকলো সা সুবিধাও দিলে, ৰাস্তা পদূলি নাছিল ৰাস্তা পদূলিও দিলে, চৰকাৰী ঘৰ দিলে, পানী দিলে, বিজুলী নাছিল বিজুলী দিলে, তাৰমানে সকলো সা সুবিধা ৰেচন কাৰ্ডৰ পৰা আদি কৰি আমাৰ ভোটাৰ কাৰ্ড, আমি ইয়াৰ ভোটাধিকাৰো হ'লোঁ। পলাশবাৰী সমষ্টিত আগতে আছিলোঁ ভোটাধিকাৰ, তাৰপিছত তাৰ পৰা ট্ৰেন্সফাৰ কৰি আমাৰ এই পশ্চিম গুৱাহাটী সমষ্টিত কৰি দিলে। আগৰ পশ্চিম গুৱাহাটী সমষ্টি, বৰ্তমান জালুকবাৰী। এতিয়া পশ্চিম গুৱাহাটী সমষ্টি যেতিয়ালৈকে হৈ আছিল তেতিয়ালৈকে আমি ঠিকে থাকিলোঁ, আমি কোনো একো কথা গমো পোৱা নাছিলোঁ, আমি সকলো সা সুবিধা পাই আছিলোঁ। কিন্তু যেতিয়া জালুকবাৰী সমষ্টি পৰিল তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ৰ কি কাৰণত বা এই মাটিখিনিৰ ওপৰত ইমান লোভ লাগিল তেখেতৰ নাজানো। এই দুখীয়া মানুহখিনিৰ পৰা মাটিখিনি কাঢ়ি নি তেখেতে যে কি কৰিব আমি নাজানো। আমি বাৰম্বাৰ তেখেতক অনুৰোধ কৰিছিলোঁ যে আমি থলুৱা মুছলমান, আমি গৰীয়া মুছলমান, আমাৰ আটা পিতা আদিম যুগৰে মানুহ, ইয়াৰে মানুহ হয়। আমি হিন্দু সম্প্ৰদায়ৰ পৰা আনকি আমি কনভাৰ্ট হৈ পেলাই আমাৰ আটা পিতাসকল মুছলিম হোৱা মানুহ, আমি খিলঞ্জীয়া মুছলমান মানুহ, থলুৱা মানুহ, আমি কমচে কম আমি গৰাখহনীয়া মানুহ, আমাক চৰকাৰে এলাটমান দিব লাগে। কিন্তু এলাটমান তেখেতসকলে নিদিলে। আমি বহু বছৰ ৰাস্তাৰ ঘাৰত মাথোৱাৰীত পৰি থাকিলোঁ চিমনাফুটুৰিত। তাৰপিছত আমি কিবা কিবি কৰি এক কথা ডেৰ কথা কোনোবাই 10 লেচা মাটি কিনি ইয়াতে আমি বসবাস কৰি কোনো ৰকম আমি সংস্থাপন এটা কৰি পেলাই আমি কৃষিজীৱী মানুহ খেতি বাতি কৰি পেলাই আমি কোনো ৰকম চলি থাকিলোঁ। ইয়াতে চিমিনা ফটুৰি অঞ্চলৰ লোকে আছে নে বেলেগ অঞ্চলৰ লোকো ইয়াতে আছে? এতিয়া আমাৰ প্ৰথমতে আমি গোটেই চিমিনা ফটুৰিৰ মানুহে থাকিলোঁ, কিন্তু তাৰ পিছত এই কিছু সংখ্যক, বেছি নহয়, পৰ্যায়ক্ৰমে বেছি নহয়, খুব সীমিত, ধৰ মোটামুটি 50-60 ঘৰমান হয়তো হ'ব পাৰে, সঠিক হিচাপটো নাজানো, তেনেকুৱা অচিনাকি মানুহ আছে। আমি তেখেতসকলক এই কথাটো অৱগত কৰাইছোঁ। আমাৰ ৰাজ্যৰ তৰফৰ পৰা আমি তেখেতসকলৰ লিষ্ট এখন বনাই, আমাৰ গাঁৱৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীয়ে লিষ্ট বনাই আমাৰ হেমন্ত চৌধুৰী ডাঙৰীয়াক অৰ্পণ কৰিছিলে যে যদি অচিনাকি ব্যক্তি আছে আপোনালোকে সেইখিনি যি ব্যৱস্থা কৰে কৰক, কিন্তু আমাৰ থলুৱা মুছলমান মানুহখিনিকতো আপোনালোকে জাগা দিব লাগিব।
কিন্তু তেখেতসকলে সেই কথাটো কোনো আওকাণ নকৰি আমাক এই মানুহখিনি ইয়াৰ পৰা উচ্ছেদ কৰাৰে তেখেতসকলে ব্যৱস্থা কৰিলে। যিখিনি আপুনি ক'লে যে যিখিনি সন্দেহজনক লোক আছে, যি 50 ঘৰ বা 60 ঘৰ যি সন্দেহজনক লোক আছে, তেখেতসকলৰ ওপৰতো উচ্ছেদ চলিব নে তেখেতসকল বাচি যাব আজি? তা এতিয়া শুনাটো গোটেই গাঁওখনে উচ্ছেদ হ'ব বুলি আমি শুনি আছোঁ। হয়তো গোটেই গাঁওখনে হৈ যাব, তেখেতসকল হয়তো বাচি নাযাব, এনেকুৱা এটা অনুভৱ হয়। সকলোখিনিতে হ'ব বুলি এটা অনুমান হৈছে আৰু কৈও আছে প্ৰশাসনে। 5 শতাধিক লোক আছে ইয়াতে, 5 শতাধিক লোক আছে। এতিয়া আপুনি যিহেতুকে ফুটুৰি অঞ্চলৰ পৰা আপুনি আহিছিলে, ইয়াতে উঠি আহিছিলে, এতিয়া ক'ত যাব আজি? আমাৰ কোনো বিকল্প ব্যৱস্থা নাই, আমাৰ কোনো মাটি কিনিবাৰ সক্ষম নাই। ক'ৰবাত যাই পেলাই যে আৰু এটুকুৰা আমি মাটি কিনি আমি বসবাস কৰিম, তেনেকুৱা আমাৰ সক্ষম নাই। আমি কৃষিজীৱী মানুহ, আমি খেতি বাতি কৰিয়ে খাওঁ, আমি শ্ৰমজীৱী মানুহ। যে আমাৰ কোনো চাকৰি বাকৰি নাই, যে কোনো ডাঙৰ ব্যৱসায়ো আমাৰ নাই। কেৱল খেতি কৰিব জানো আৰু খাব জানো, তাক বাহিৰে আমাৰ কোনো বেলেগ একো নাই। আজি কি ভাবিছে? আজি আমি কি ভাবিছোঁ যে ক'ৰবাত নহয় ক'ৰবাততো আমি ল'ৰা ছোৱালীখিনি লৈ পেলাই আমি থাকিব লাগিব। সেয়েহে আমি এটা মানে ধাৰণা কৰিছোঁ যে এটা নিজে চিন্তা চৰ্চা কৰি যে ক'তো তেনেকুৱা আমাৰ থকা জেগা নাই, যে আগৰ য'ত মাথোৱাৰীৰ ঘাটতে আমি আছিলোঁ, সেই মাথোৱাৰীৰ ঘাটতে আমি যাই পেলাই বস্তু বাহিনী তাতে আমি বৰ্তমান থৈ আছোঁ। তাতে হয়তো কিবা তম্বু চম্বু টানি ফেলে হ'লে মাথোৱাৰৰ ঘাটতে থাকিম। তো য'ত আছিলে মথাউৰি, তাত বেলেগ মানুহে বসতি কৰা নাই জানো? এতিয়া সেইবিলাকতো বেলেগ মানুহে বসতি কৰিছে, কৰিলে আৰু হয়তো কিছু সংখ্যক জেগা মাজে মাজে আছে, ক'ৰবাত ওলাব। সেইবিলাক জেগাতে হয়তো ল'ৰা ছোৱালীখিনি থ'ব লাগিব আৰু। আচলতে এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে এই যি বঙৰা ইছলামপুৰ অঞ্চলত। মই ইয়াৰে যদি সম্ভৱ হয় ইয়াৰ ভিতৰ চৰালৈকে মই যাবলৈ চেষ্টা কৰিম। আচলতে প্ৰত্যেকৰে চকুত চকু পানী দেখা গৈছে বৰ্তমান সময়ত। আৰু এই যিগৰাকী ব্যক্তিৰ লগত আমি কথা পাতিছোঁ, তেখেতৰ পৰা ইতিমধ্যে আপোনালোকে সবিশেষ তথ্য পাইছে যে কেনেদৰে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ পিছত তেখেতসকলে ফুটুৰি অঞ্চলৰ পৰা, চিমিনা ফুটুৰি অঞ্চলৰ পৰা আচলতে এই অঞ্চললৈকে আহি নিজৰ এখন সপোনৰ ঘৰ সাজি লৈছিলে। কেনেবাকৈ কৃষিজীৱী লোক যিহেতুকে খেতি বাতি কৰি এইসকল লোক চলি আছিলে, আৰু আজি যিহেতুকে কিছু সময় পিছতে প্ৰশাসনৰ উচ্ছেদ চলিব, গতিকে ইতিমধ্যে তেখেতসকলে নিজে সাজি লোৱা ঘৰখন নিজ হাতেৰে তেখেতসকলে ভাঙিব লগাত পৰিছে। আৰু এই ভাঙি তেখেতসকলে পুনৰ এই যি ফুটুৰি অঞ্চলৰ যি মথাউৰিত তেখেতসকলে পোনপ্ৰথমবাৰৰ বাবে বসতি কৰিছিলে গৰাখহনীয়াৰ পিছতে, সেই মথাউৰিলৈকে তেখেতসকল ঢাপলি মেলিব। আৰু ইয়াৰে সমগ্ৰ পৰিৱেশ আমি দেখুৱাই আছোঁ যে নিজে প্ৰতিটো বস্তু আচলতে এখন ঘৰত যিহেতুকে প্ৰতিটো বস্তুৱেই নিজে এপদ এপদকৈ গোটাই এখন ঘৰ সজা হয়, আৰু সেই প্ৰতিপদ বস্তু আজি নিজ হাতেৰে ভাঙি তেখেতসকলে এই স্থানৰ পৰা অন্য স্থানলৈকে ঢাপলি মেলিব লগা হৈছে। আৰু কিছু সময় পিছতে যিহেতুকে প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কিছু সময় পিছতে গুৱাহাটী এৰিব, গতিকে তেখেতে গুৱাহাটী এৰাৰ পিছতে হয়তো প্ৰশাসন যিহেতুকে সষ্টম হৈ আছে, প্ৰশাসন অৰ্ধসামৰিক বাহিনী যিহেতুকে ইয়াতে সষ্টম হৈ আছে, হয়তো প্ৰধানমন্ত্ৰী মোদীয়ে গুৱাহাটী এৰাৰ পিছতে এই যি বঙৰা ইছলামপুৰ অঞ্চল, এই বঙৰা ইছলামপুৰ অঞ্চলত উচ্ছেদ অভিযান চলিব। আৰু তাৰ পূৰ্বেই এই উচ্ছেদ অভিযান চলাৰ পূৰ্বে যিসকল স্থানীয় লোক আছে, যিসকল চিমিনা ফুটুৰি প্ৰধানত পলাশবাৰী সমষ্টিৰ বিভিন্ন অঞ্চলৰ পৰা আহি ঘৰ সাজি লোৱা এই লোকসকল আৰু কিছু সময় পিছতে হয়তো ইয়াৰ পৰা উঠি যাব লাগিব। আৰু যিসকলে নিজৰ সাধ্য অনুযায়ী তেখেতসকলে নিজেই নিজৰ বয় বস্তুসমূহ আচলতে টালিত পোলা বান্ধি ইয়াৰ পৰা যোৱাৰ বাবে ইতিমধ্যে প্ৰস্তুত হৈছে। মই এইফালে যাবলৈ চেষ্টা কৰিম য'ত প্ৰশাসনৰ লোকসকল আছে। আৰু আচলতে যিহেতুকে যিখন বৃহত্তৰ এখন গাঁও ইয়াতে গঢ় লৈ উঠিছিলে, প্ৰায় 5 শতাধিক লোক ইয়াতে সমবেত হৈছিলে। আৰু এই গাঁওখনলৈকে আমি যোৱাৰ বাবে চেষ্টা কৰিম। আৰু প্ৰশাসনৰ লোক ইতিমধ্যে মোতায়েন কৰা হৈছে, প্ৰশাসন অৰ্ধসামৰিক বাহিনীৰ লোক আচলতে তেখেতসকল সষ্টম হৈ উঠিছে। আৰু কিছু সময় পিছতে তেখেতসকলে